অংকুৰ দাস ৰহা ম'হ আহি সোমাই গ'লহি 2 নম্বৰ ম'হটো চাই লওক আপোনালোকক দেখাইছোঁ তাতে খেল পৰিছে আপোনালোকে সুন্দৰ খেল দেখা পাব একদম মজাকৈ হৈ আছে তো গতিকে অপেক্ষা কৰক আজি মজা যুঁজ এখন হ'ব গৈ আছে এয়া চাই লওক আহি ফিল্ডত উপস্থিত হৈ গ'লি আৰু এতিয়া অপজিট ম'হৰ কাৰণে অপেক্ষা কৰি থকা হৈছে আৰু এইফালৰ পৰা আহিব চাই থাকক আৰু এইমাত্ৰ এখন বঢ়িয়া খেল হৈ গ'ল বুটলাই হাজৰিকা ম'হটো জিকিলে চন্দন বৰদলৈৰ লগত আজি বৰ্তমানলৈকে সৰ্বশ্ৰেষ্ঠ হৈ আছে সেই যুঁজখন তো এতিয়া ছেকেণ্ড যুঁজখন হ'ব গৈছে অংকুৰ দাস ৰহা 2 নম্বৰ ম'হটো বনাম বাহাৰুল ইছলাম ধিংছৰ বাহাৰুল ইছলাম বিৰাট এটা সুন্দৰ ম'হ হয় আৰু ডিজাইনটো চাওক আৰু ইয়াৰ ভাল ভাল খেল মোৰ ইউটিউব চেনেলত দি থোৱা আছে আপোনালোকে দেখিছে বহুতবাৰ আৰু জেহেৰুল ইছলামে ম'হটো ধৰি আছে আৰু চাওক শিঙা বানৰ পৰা ধৰি ম'হটো দেখিবলৈ কিমান সুন্দৰ হয় আপোনালোকে দেখিছেনে আৰু হাইটটো চাই লওক এবাৰ দেখাই দিছোঁ ম'হটো বিৰাট এটা সুন্দৰ ম'হ হয় চৰৰ ম'হ হয় চাই লওক আৰু হয়তো আজি ভাল খেল এখন ৰাইজৰ মাজত দেখা পাব পাৰে চাই লওক কি মজা লাগিছে চাওক সুন্দৰ ম'হে আৰু চৰৰ ম'হে হয়তো এইবাৰ আপোনালোকে আজি যদি হয় ভাল যুঁজ এখন দেখাব চেষ্টা কৰিম যদি নহয় জালুগুটি খেলপথাৰত আপোনালোকে দেখা পাব আৰু এইবাৰ মই বেছি কথা পতা নাই মালিকৰ লগত একদম সময়ত কথা পাতিম গতিকে ম'হটো কেনে লাগিছে জনাবলৈ নাপাহৰিব যদি ৰাইজৰ আশীৰ্বাদ থাকে নিশ্চয় জয়লাভ কৰিবলৈ সক্ষম হ'ব ধনতুনাথ হাবি বৰঙাবাৰী ম'হাল চাই লওক সিদিনাখন যিহেতু খেল নহ'লে আজি হয়তো খেল হ'ব পাৰে গতিকে আশীৰ্বাদ কৰিব যাতে আজি জয়লাভ কৰি আহিবলৈ সক্ষম হয় মালিকৰ তথা সমূহ অসমবাসী ৰাইজৰ মন জয় কৰিবলৈ কাৰণে সক্ষম হওক এইটো হৈছে সৰুটো বয়সত আৰু এইটো হৈছে বয়সত ডাঙৰটো আপোনালোকে চাই লওক আৰু ওচৰতে ম'হ আছে ম'হ দেখি কেনেকুৱা মোচন এটা দি আছে ডাঙৰটো চাই লওক সুন্দৰ ম'হ হয় গতিকে আশীৰ্বাদ কৰিব যাতে আজি ভাল খেল এখন দেখাই ৰাইজৰ মন জয় কৰি আহিবলৈ সক্ষম হওক এয়া হৈছে ধনতুনাথ হাবি বৰঙাবাৰী চাই লওক জাজৰি পাণবাৰীৰ লোকেল ম'হ ইয়াৰ নহয় জাজৰি পাণবাৰীৰ ভুটলাই হাজৰিকাৰ ম'হটো চাই লওক ভাল খেল দি আছে এইবছৰ তো আজিও ভাল খেল এখন হয়তো আপোনালোকে দেখা পাব গতিকে আশীৰ্বাদ কৰিব যাতে আজি জয়লাভ কৰিবৰ কাৰণে সক্ষম হওক জাজৰি পাণবাৰী ম'হ চাই লওক ভুটলাই হাজৰিকা বিৰাট এটা সুন্দৰ ম'হ হয় গতিকে আশীৰ্বাদ কৰিব আজিও যাতে ৰাইজৰ মন জয় কৰি আহিবলৈ সক্ষম হওক আশীৰ্বাদ কৰিব যাতে আজিও জয়লাভ কৰিবলৈ সক্ষম হওক